বাৰু হে আজিৰ পৰা প্ৰায় 5 বছৰ আগৰ কথা এই জুন মাহৰ পহিলা তাৰিখ আছিল এই ৰামায়ণ মহাভাৰতৰ বকল নিমিলি চমুকে কওঁ এই লালি চাকৰি জীৱনৰ প্ৰথম দিন চাকৰি জইন কৰিছিলোহে মাত্ৰ এই দুখীয়া মানুহৰ ল'ৰা আছিলোঁ বাবে এই চৰকাৰৰ পৰা খেল হ'লেও পোচাকবোৰকে পিন্ধিবলৈ কিমান বাৰ কম এই চমু কৰক কি হিচাপ হ'ব চিয়ে মোক প্ৰশ্ন কৰিলে এই পুলিচৰ চাকৰি কৰিছ যেতিয়া এই লালি কৰিব পাৰিবিনে নাই পিছে আপুনি লালিয়ে কি ক'লে এই মই ক'লোঁ ছাৰ মোৰ নাম পিতাই লালি ৰাখিছে যদিও মই একেবাৰে ধৰ্মক জীয়াই কৈছোঁ মই ছাৰ লালি কৰিব নোৱাৰোঁ এই আপোনাৰ সেই সত্য শুদ্ধ মনটোৰ প্ৰতি সন্মান জনাই একেবাৰে ৰুট আহে চেলুট দিলে এই নাই একেবাৰে মস্ত হৈ পথৰ দিলে না একেবাৰে মস্ত হৈ পথৰ দিলে আৰু কৈছে যদি লালি কৰিব নোৱাৰ এই তেতিয়াহ'লে এই ক'ৰবাত ভেঞ্চাৰ স্কুলত মাষ্টৰে হৈ থাকবে যা চৰকাৰে বোলে আপুনি লালি লাগিব নহয় জানো কিন্তু আপুনি যিদিনা গম পাব এই অচিজন কোন আছিল তেতিয়া আপোনাৰ মুখ হাঁহি মুখতে খেতা পৰি কোন আছিল সেই অচিজন হে ইন্সপেক্টৰ কুমুদ দত্ত সেইজন কুমুদ দত্ত আছিল সেইকাৰণে কৈছোঁ মানুহৰ জীৱন কচু পাতৰ পানী এই নহয় হৈছে ইন্সপেক্টৰ কুমুদ দত্ত কাটি টুকুৰা টুকুৰি কৰি পেলালে আৰু চাব আপুনি কিন্তু নাহিব